নমস্কাৰ জনালোঁ সকলোকে। এনে মনটো বেয়া লাগি আছে, তাতে মানে ফেচবুকত কিছুমান কথা শুনি পেলাই মনটো আৰু বেছি বেয়া লাগে। জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন হোৱাই নাই, এতিয়া গৰিমাৰ চৰিত্ৰলৈ, গৰিমাৰ কথালৈ ইমানখিনি বাবা চলিছে নহয়, শুনিলে বেয়াই লাগে। এগৰাকী পত্নীৰ যেতিয়া স্বামীৰ মৃত্যু হয় কিমান বেদনাদায়ক, কিমান দুখদায়ক, সেইটো মানুহে উপলব্ধি নকৰি কিয় তেখেতে এজন ব্যক্তিক মানে ওচৰত বিচাৰিলে সেইটোক লৈ ইমানখিনি কৈ আছে নহয়। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া হ'বলৈ দিয়ক, জুবিন বিলীন হওক পঞ্চভূতত, বিলীন আমাৰ মনৰ মাজত সদায় থাকিব। জুবিনৰ শেষকৃত্য হোৱাই নাই সমাপন, এতিয়াতে গৰিমাৰ ওপৰত ইমানখিনি মানে বাক বিতণ্ডা। আকৌ দেৰি হোৱাৰ লগে লগে বা কি হয়, মোৰ সেইটোহে বেয়া লাগিছে বেছিৰি। যি নহওক, কিবা যদি হয়ও আছেও যদি ওলাব নহয়, লাহে লাহে ওলাওক। এতিয়া অন্ততঃ কমচে কম ভাল সুস্থিৰ মনেৰে জুবিনৰ শেষকৃত্য সমাপন কৰকচোন। এতিয়া এইবিলাক কথা কোৱাৰ সময় জানো? সকলো কথা সকলো সময়ত আলোচনা নকৰে নহয়, স্থান কাল পাত্ৰ বুলি এটা কথা থাকে যে। এতিয়া মনে মনে থাককচোন। অন্ততঃ আপোনালোকে যদি জুবিনক ভাল পায়, এতিয়া সৎ কথা, সৎ চিন্তা, সৎ বাক্যৰে জুবিনৰ শেষকৃত্য সমাপন কৰক। এইবিলাক শুনিলে জুবিনেও মনত কষ্ট পাব। যদি সঁচাকৈ কিবা হয়, জুইক কোনোৱে ঢাকি ৰাখিব নোৱাৰে, জুই সদায় ওপৰলৈ গতি কৰিবই। গতিকে আপোনালোকে অন্ততঃ ভালভাৱে থাককচোন।